আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দেওবাৰ। ঢেকীয়াখোৱা বৰনামঘৰত ভক্ত বৈষ্ণৱৰ সমান্তৰালভাৱে ব্যস্ততা দেখা গৈছে ব্যৱসায়ীসকলৰো। পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দেওবাৰতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে পুৱাৰে পৰাই ঢেকীয়াখোৱা বৰনামঘৰত আশীৰ্বাদ গ্ৰহণ কৰি মংগল কামনাৰে সেৱা গ্ৰহণ কৰিছে। অন্যহাতে ঢেকীয়াখোৱা বৰনামঘৰৰ স্থানীয় ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে গ্ৰন্থ বিপণীত ধৰ্মীয়মূলক গ্ৰন্থ লগতে সাহিত্যিক লেখক আদি নপুৰণি প্ৰায়সমূহ গ্ৰন্থ উপলব্ধ হৈছে। সমান্তৰালভাৱে আন বিপণীসমূহেও ভকত বৈষ্ণৱৰ প্ৰতি লক্ষ্য ৰাখি ব্যস্ততা পৰিলক্ষিত হৈছে। 94 বছৰত আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰা এই অনুষ্ঠানলৈ যিবোৰ ভক্তবান বৈষ্ণৱসকল আহিছে তেখেতৰ লগত কথা বতৰা পাতি সঁচাই মন খুব ভাল লাগে আৰু কিছুমান নজনা কথাও তেওঁলোকৰ পৰা শিকিব পাৰোঁ আৰু এই দোকানখনৰ পৰা যথেষ্ট মানুহৰ লগত মোৰ সম্পৰ্ক হৈছে আৰু ভাল লাগে। এই কিতাপৰ সঁচাকৈ নিজকে খুব ভাল লাগে। আৰু ইয়াত এতিয়া দেখিছে আপোনালোকে বিভিন্নজন আমাৰ লিখকৰ কিতাপ আছে, কাঞ্চন বৰুৱাৰ পৰা ধৰি হিতেশ ডেকাৰ পৰা ধৰি মণিকুলা ভট্টাচাৰ্য, অনুৰাধা শৰ্মা পূজাৰী, ৰীতা চৌধুৰী বাইদেউ, আপোনাৰ ডক্টৰ নগেন শইকীয়া ছাৰ, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ সকলোৱে কিতাপ ৰাখিছোঁ আৰু মানুহে যথেষ্ট কিতাপ ক্ৰয় কৰিছে। এতিয়া যদিও এতিয়া মোবাইলৰ যুগ তথাপিতো মানুহে এতিয়া কিতাপৰ প্ৰতি যিটো আগ্ৰহ দেখিছোঁ সঁচাকৈ খুব ভাল লগা আৰু এতিয়া যথেষ্ট গ্ৰাহকৰ আমাৰ ইয়াৰ পৰা কিতাপ ক্ৰয় কৰে। ঢেকীয়াখোৱা বৰনামঘৰত আপোনালোকৰ ধৰ্মপুথিয়ে বিক্ৰী হ'লে যে সকলো ধৰণৰ কিতাপ বিক্ৰী হয়? আমাৰ ইয়াত সকলো ধৰণৰ কিতাপ বিক্ৰী হয়। আমি স্কুল কলেজৰ কিতাপৰ অৰ্ডাৰ লওঁ, সেইখিনিও বিক্ৰী হয়। বাকী আপুনি দেখিছে উপন্যাস, সাধু এইবিলাকো হয় আৰু যিবিলাক আমাৰ ধৰ্মীয় সেইখিনিও আমি বিকোঁ। বৰ্তমানটো 12 মাহে আমাৰ কিতাপৰ দোকান চলিয়ে থাকে। আজি ভাদ 5 তাৰিখ, এতিয়া কিন্তু এইকেইদিনলৈকে দেখিছোঁ যি নৱপ্ৰজন্ম আহিছে তেওঁলোকেও যথেষ্ট কিতাপ ক্ৰয় কৰিছে আৰু এতিয়া মই নৱপ্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহটো দেখি ভাল লাগিছে, কিতাপ পঢ়িবলৈ লৈছে। আপুনি কিতাপৰ সেই বাঢ়িছে, কমা নাই। এতিয়া দেখিছোঁ ন আমি এতিয়া কমানে দেখিছোঁ আজিকালি কিতাপ এতিয়া ৰাধাখন ওলাইছে, ওলোৱাৰ লগে লগে ডিমাণ্ড আহিয়ে গ'ল। প্ৰায় আমি এতিয়া বহুত কবি বিকিলোঁ, এতিয়াও আমাৰ অৰ্ডাৰ আছেই। সেইখিনি এতিয়া কিতাপৰ যিটো সমাদৰ সি বাঢ়িছে, কমা নাই, দিনক দিনে বাঢ়ি গৈ আছে। অসমৰ ইটো মূৰত এতিয়া ভাল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আহে, এতিয়া দেখিছোঁ বাহিৰৰো আহে, সোমাই সকলোজনে এপাক সোমাই দোকানখন এপাকলৈ চাই যায় দোকানীবিলাক। আৰু তাৰ লগত কি আমাৰ যেতিয়া জানুৱাৰী মাহ হয়, জানুৱাৰী ফেব্ৰুৱাৰী, তেতিয়া আমি ৰাতি দোকান দিওঁ। তেতিয়া আপুনি ধৰক আমাৰ নামনি অঞ্চলৰ মানুহ বহুত আহে, তেওঁলোকে যথেষ্ট কিতাপ এবাৰ ক্ৰয় কৰি লৈ যায়। তিয়কৰ পৰা গৌৰী শংকৰ ভঁৰালীৰ ৰিপৰ্ট, এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।